নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো বিটিকে এমসিকিউ চেনেলটিলৈ। আজি আমি এই ভিডিঅ'ত সাধাৰণ জ্ঞানৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম আৰু এই 20টা প্ৰশ্নোত্তৰৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিছে প্লিজ কমেন্ট বক্সত জনাব। গতিকে সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰো। আজি এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰতত সৰ্বপ্ৰথম কেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1952 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে। কুৱেশ্যন নম্বৰ 2, কিমান চনত হিন্দীক চৰকাৰী লিখিত ভাষাৰূপে গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1965 চনত। কুৱেশ্যন নম্বৰ 3, মন্ত্ৰীসভাৰ কাৰ ওচৰত দাঢ়ি? শুদ্ধ উত্তৰ সংসদৰ ওচৰত। কুৱেশ্যন নম্বৰ 4, সত্যমে জয়তে শব্দটি উৎসস্থান হৈছে? ইয়াৰ শুদ্ধ উত্তৰ উপনিষদ। কুৱেশ্যন নম্বৰ 5, অসমত পৌৰ নিগম আইন ৰচনা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1950 চনত। কুৱেশ্যন নম্বৰ 6, ভাক্কাং নাংগল বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ শতদ্ৰু নদীৰ ওপৰত। কুৱেশ্যন নম্বৰ 7, এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন যে ভাৰতীয় মান সময় আৰু গ্ৰীণউইচ মান সময়ৰ পাৰ্থক্য কিমান? শুদ্ধ উত্তৰ 5 ঘণ্টা 30 মিনিট। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ কোন ঠাইত বনগাধৰ পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ কচ্ছ উপসাগৰ। কুৱেশ্যন নম্বৰ 9, ভগনীয়া ৰজা কোন? ইয়াৰ শুদ্ধ উত্তৰ জয়ধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 10, চকৰি ফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ নুমলী বৰগোহাঁই। কুৱেশ্যন নম্বৰ 11, কামাখ্যা দেৱী মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ নৰকাসু। কুৱেশ্যন নম্বৰ 12, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ গদাধৰ সিংহ। কুৱেশ্যন নম্বৰ 13, বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ ৰূপসিংহ সুবেদাৰ। কুৱেশ্যন নম্বৰ 14, কানাই বৰশী শিলালিপি ক'ত উদ্ধাৰ হৈছিল? শুদ্ধ উত্তৰ উত্তৰ গুৱাহাটী। কুৱেশ্যন নম্বৰ 15, পুৱামক্কা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হাজো। কুৱেশ্যন নম্বৰ 16, ৰত্নাৱলীৰ ৰচক কোন? শুদ্ধ উত্তৰ চি হৰ্ষ। কুৱেশ্যন নম্বৰ 17, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? শুদ্ধ উত্তৰ 1943 চনত। কুৱেশ্যন নম্বৰ 18, মহাত্মা গান্ধীক কোনে প্ৰথমে জাতীয় পিতা বুলি সম্বোধন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ সুভাষ চন্দ্ৰ বসু। কুৱেশ্যন নম্বৰ 19, গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? শুদ্ধ উত্তৰ কালিদাস। আজি এই ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ আহিছোঁ যে ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন আছিল? শুদ্ধ উত্তৰ ৰেজিয়া চুলতানা। উপৰোক্ত প্ৰশ্নসমূহ আপোনালোকে ৰিভিজন হিচাপে লওক আৰু আপোনালোকে এক্সামৰ কাৰণে যি প্ৰচেষ্টা চলাই আছে সেই চেষ্টা অব্যাহত থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।